অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, বা যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, ৰেচন কাৰ্ড আছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। এতিয়া যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, বা আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল, বা যিসকলৰ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে, বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছিল কিন্তু একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। এতিয়া যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনালোকৰ কি কি ডকুমেণ্ট থাকিব লাগিব, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব, আৰু ক'ত আপোনালোকে ফৰ্মটো জমা কৰিব, আৰু ইয়াৰ লগত আপোনালোকৰ কি কি ডকুমেণ্ট দিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকৰ পঞ্চায়ত অথবা আপোনালোকৰ DC অফিচত আৰু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, আপোনাৰ পঞ্চায়ত অথবা আপোনালোকৰ DC অফিচত কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। যিসকলৰ ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে আপোনাৰ DC অফিচত যাই অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। ফৰ্মটো লৈ ফিল আপ কৰি আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে আপোনাৰ DC অফিচত ফৰ্মটো জমা কৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন ফৰ্মটো লৈ ফিল আপ কৰি জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। ফৰ্মটো কেনেকৈ ফিল আপ কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। সেইটো